জাপাৰকুছি মইনপুৰৰ বিশিষ্ট নামতি আৰু ইত্যাদি এটু জেডৰ কাৰ্যবাহী সম্পাদক ননী গোপাল বৰ্মনৰ মাতৃ ৰেণু বৰ্মনৰ আজি ৰাতিপুৱা 3:15 নলবাৰী মেডিকেল কলেজত পৰলোক প্ৰাপ্তি হয়। নলবাৰী জাপাৰকুছি মইনপুৰ নিবাসী বিশিষ্ট নামতি ৰেণু বৰ্মনে পৰিয়ালত ল'ৰা 4জন আৰু ছোৱালী এজনীৰ লগতে কেইবাজনো নাতি নাতিনী ইহসংসাৰত এৰি থৈ যায়। সমাজৰ হিত চিন্তা কৰা বিশিষ্ট নামতিগৰাকীৰ বিয়োগত জাপাৰকুছি অঞ্চলত শোকৰ ছাঁ পৰে। আমাৰ এই অঞ্চলৰ ভগৱান মহিলা বিশিষ্ট নামতি সমাজসেৱিকা ৰেণু বৰৰ অকাল মৃত্যু হয় আৰু তেখেতৰ মৃত্যুত আমি সকলোৱে দুখৰ সমভাগী হৈছোঁ আৰু তেখেতৰ আত্মীয় কুটুম পুত্ৰ বোৱাৰী সমন্বিত সকলোকে আমি সমবেদনা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি মইনপুৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতৰ এখন গামোচাৰে আমি শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ বিচাৰিছোঁ আৰু এই শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ আমাৰ সভাপতি হেমেন ভূঞাদেৱক মই এখন গামোচাৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ জনাইছোঁ আৰু পুষ্পাঞ্জলি প্ৰদান কৰিব আমি ৰেণ ডেকা সমন্বিতে সকলোকে এই পুষ্পাঞ্জলি নিবেদন কৰিবলৈ বিচাৰিছোঁ। কি গামছাখন উল্টা ভালকে দে, গামছাখন ভাল মোৱাকে দে, ভালকে দে।
আমি তেখেতৰ আত্মৰ চিৰান্তিৰ কাৰণে আমি একদিন সময় মনোবৰ্তন জনাবলৈ সকলোকে আহ্বান জনাইছোঁ। আজি আমাৰ কাৰণে বৰ দুখৰ দিন। মনপুৰ চুবুৰীৰ এগৰাকী বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা, সমাজসেৱিকা, নামতী সকলৰ ক্ষেত্ৰত আগবঢ়া ৰেণু বৰ্মনৰ মৃত্যুত আমি গাঁও উন্নয়ন সমিতিয়ে অত্যাধিক মৰ্মাহত হৈছোঁ। যে তেখেত এগৰাকী মহিলাই নাছিল, তেখেত এজন সমাজ সংগঠক বুলি ক'ব পাৰি। এইকাৰণে ক'ব পাৰি যে তেখেতে এই বয়সতো এই ইমূৰৰ পৰা সিমূৰলৈ সকলো সামাজিক কামত জড়িত হৈ পৰিছিল। বিশেষকৈ নামৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল, মানুহৰ দুখ সুখৰ তেখেতে সমভাগী হৈছিল। গতিকে এগৰাকী ধৰ্মপ্ৰাণ মহিলাৰ মৃত্যুত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু তেখেতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে আমি ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ, যাতে তেখেতৰ যিখিনি কৃতি সেই কৃতি আমাৰ উঠি অহা প্ৰজন্মই যাতে সকলো এই ক্ষেত্ৰত আগভাগ লয়, একে কামনা কৰি তেখেতক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই সামৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।